ই টিকেন্দ্ৰ অসম এমাহ আগতে গুচি গৈছিলে আৰু গাটো বেয়া মই এইখিনি কথা আগতে কৈছিলোঁ আপোনালোকক এখেতৰ ঘৰৰ মানুহৰ লগত দেউতাকৰ লগত আমি কথা বতৰা পাতিছিলোঁ দেউতাকে কৈছে যিহেতু সি সৰু ল'ৰা বা আমাৰ বামুণিক দিশৰ পৰা তাৰ তেনেকুৱা অনুষ্ঠান নহয় 4 দিনতে হ'ব আজি তেওঁলোকে পুথিপাঠ কৰি তেখেতৰ আত্মাৰ সৎগতি প্ৰাৰ্থনা কৰি মানে কৰিব ওলাইছে আমি তাতে সহযোগ কৰিছোঁ যিখিনি পাৰোঁ অনুষ্ঠুপীয়াভাৱেই কৰিছে তাৰ ঘৰৰ অৱস্থা যিহেতু নাই আমি আশা কৰিছোঁ তাৰ আত্মাই সৎগতি লাভ কৰক আৰু তাৰ যি ত্যাগ এই ত্যাগক আমি শ্ৰদ্ধা জনাইছোঁ কালি নিশা পৰেশ বৰা ছাৰে ফোন কৰি কৈছিলে অহাকালি একেলগে তেওঁলোকক নয়ন অসম টিকেন্দ্ৰ অসম ওৰফে ভাস্কৰ নাথ আৰু আমাৰ লাহন গণেশ লাহন কালি শ্বহীদ ঘোষণা কৰিব অহাকালিলৈ আৰু বাকী য'ত যি কৰিব লগা আছে তেওঁলোকে মানে ৰাজহুৱাভাৱে কালি তাৰ পৰা পৰেশ বৰা মহাশয়ে ঘোষণা কৰিব আৰু সেই শ্ৰাদ্ধখিনি এইখিনিয়ে ইয়াতে সমূহীয়াকৈ শেষ হ'ব ইয়াৰ পিছত আমাৰ ফালৰ পৰা চাওঁ ঘৰখনৰ ওচৰত যদি কিবা কৰিব পৰা যায় প্ৰশাসনীয় মানুহক আমি জড়িত কাৰণ মৰাৰ পিছত কোনো শত্ৰু হৈ নাথাকে এতিয়া আমি প্ৰশাসনৰ মানুহক ৰিকুৱেষ্ট কৰিম এই ঘৰখন এই ছোৱালীজনী ইহঁতৰ ভনীয়েক এগৰাকী আছে যিহেতু সি BA পঢ়ি কৰ্ম সংস্থাপনৰ কাৰণে ঘূৰি ঘূৰি দিশ হেৰায়ো গ'লতো গতিকে মই এটাই অনুৰোধ কৰিম আপোনালোকৰ জৰিয়তে এই নিৰীহ পৰিয়ালটোৰ ওচৰত যাতে গভৰ্ণমেণ্টৰ এটা ছায়া ছত্ৰ ছায়া থাকে যিটো একমাত্ৰ এই শ্ৰাদ্ধটোৰ ক্ষেত্ৰত যিখিনি কৰিব লগা হৈছে আমাৰ ফালৰ পৰা কৰিছোঁ বেলেগ ব্যৱস্থা মানে তেনেকুৱাকৈ কৰিবলৈতো আৰু প্ৰায় 2700 শ্বহীদ আছে কিন্তু ব্যক্তিগতভাৱে ধৰক আপুনি যদি কিবা এটা কৰিলে তেখেতে কৰিলে এতিয়া আমি ইণ্ডিভিজুৱেলি হয়তো আমি প্ৰশাসনৰ লগত কথা পাতি চাম দেখা গৈছে যে ইয়াৰ আগতে প্ৰথম দিনাই আপোনালোকক কৈছিলোঁ মই আজি জনাম আপোনালোকক কালি ছাৰে ফোন কৰি মই তাৰ খবৰ সুধিছিলোঁ জিন্তু নাথ সি মানে ভালেই আছে তাৰ কোনো ধৰণৰ আঘাত চাঘাত লগা নাই কিন্তু মানে শাৰীৰিকভাৱে অকণমান দুৰ্বল হৈ আছে ল'ৰাটো খোজকাঢ়ি যাওঁতে হয়তো এনেও ল'ৰাটো ফিজিকেলি ইমান ফিট নহয় অলপ বেমাৰ চেমাৰ হৈ আছে ভাল হৈ যাব বেমাৰহে হৈ আছে হেৰিত বমত কোনো হেৰি হোৱা নাই মাতৃ যিটোকে যথেষ্ট আচলতে এইটো তেখেতে মই হয়তো আপোনালোকে কোৱা কথাটো ছাৰক ৰিকুৱেষ্ট কৰাব পাৰিম মই এবাৰ কৈ চাম যদি ছাৰে ফোন নম্বৰ বিচাৰে বা কিবা কৰে যদি CS ছাৰে ফোন কৰে তেতিয়া মই তেখেতসকলৰ ফোন নম্বৰটো দিম কথা পাতিব হয়তো কিন্তু চাওক চিটুৱেশ্যনটো ইমান হেৰি নহয় মানে ওপৰত যোৱাৰ পিছত কাৰোবাৰ ঘৰৰ লগত মই আপোনালোকৰ জৰিয়তে ক'লোঁ ল'ৰাটো ভালে আছে এতিয়ালৈ সি ধুনীয়াকৈ আছে মানে যাওঁতে যিটো দুৰ্বলৰ যিটো এটা মানে পৰিশ্ৰম কৰিলে যিটো হয় সেই অসুখটোৱে হৈ আছে বেলেগ একো নাই ভাল হৈ যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত